কত দিন কত যুগ যাই পাৰ হৈ তথাপিও স্বামী গুৰু মোৰ দৈত্যেশ্বৰ নাহিল কুলতি পৰা নাই বুজিব একোকে কিহৰ আঘাত তেওঁ অনাহাৰে অনিদ্ৰায়ে দিন কটাই এনেভাৱে তপস্যাত আপোন পাহৰা হৈ জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় শিৱ শম্ভুনাথ জয় হক দৈত্য ৰাণী কয়াধুহতীৰ কোন তুমি অতিথি ব্ৰাহ্মণ খন্তেক অপেক্ষা কৰা আনি লওঁ মই পূজাৰ সম্ভাৰ নালাগে দেৱী অৰ্চনা বন্দনা মোক একোৱেই নাই প্ৰয়োজন বিপ্ৰবৰ তোমাৰ এই মংগলৰ বাবে নিজে আহি মই চাপিছো ওচৰ মোৰ মংগলৰ বাবে বুজা নাই বিপ্ৰবৰ কোৱা মোক ভাঙি পাতি সকলো কাহিনী শুনা তেন্তে দৈত্যশ্বৰী বিপ্ৰবৰ ব্ৰহ্মাক তপস্যা কৰি হিৰণ্যকশিপুৰ মোৰ স্বামী হয় ৰাণী ব্ৰহ্মাক তপস্যা কৰি হিৰণ্যকশিপুৰ অনাহাৰে অনিদ্ৰাৰে থাকি হেৰুৱালে নিজ প্ৰাণ নিজৰেই দুখত কি কলা বিপ্ৰবৰ হেৰুৱালে প্ৰাণ মোৰ স্বামী দেৱতাই মিছা কথাত মই নাযাওঁ পত্ৰই কোন তুমি প্ৰবঞ্চক শত্ৰু দানৱৰ নাই ৰাণী বিপ্ৰমুখে অসত্য কদাপিও নহয় প্ৰচাৰ চক্ষে দেখি আহিছো মই তোমাৰ স্বামীক শৰীৰৰ অস্থি চৰ্ম সকলো হেৰাল ঢাকিল সমস্ত শৰীৰ ঐ পৰুৱাই কি কলা বিপ্ৰবৰ স্বামীৰ কপিহতে মই কিবা তৰে কটাম জন ৰাণী ভৱিষ্যত চিন্তা কৰি দানৱ বংশৰ ৰাখিব লাগিব তুমি গৰ্ভজাত সন্তান তোমাৰ এই মংগলৰ বাবে দেৱৰাজ ইন্দ্ৰ আহি তোমাৰ চাপিছে ওচৰ দেৱৰাজ ইন্দ্ৰ মোৰ চাপিছে ওচৰ কিন্তু নাজানানে বিপ্ৰবৰ দানৱৰ চিৰ শত্ৰু সেই স্বৰ্গৰাজ দেৱপুৰন্দৰ শত্ৰু হৈ দানৱৰ মংগল কামনা কদাপিও দেৱতাই নকৰে বোলতো দানৱক শত্ৰু বুলি ভবা নাই কাহানিও সেই দেৱপুৰন্দৰে কিন্তু কি কৰিবা ৰাণী দানৱে স্বৰ্গত বাৰে বাৰে লগাই অমংগল আৰু ৰাণী যাক তুমি বিপ্ৰ বুলি ভাবিছা মনত হয় বিপ্ৰবৰ তুমিতো নাজানা ৰাণী হেই সদম বেখি দেৱ কি তুমি ছদ্মবেশী দেৱপুৰন্দৰ শত্ৰু তুমি দানৱ কুলৰ মহাশত্ৰু তুমি দৈত্যৰাজনৰ স্বামীৰ শত্ৰু মানে মোৰ শত্ৰু নালাগে কৰিব তুমি কয়াধুৰ মংগল কামনা আতৰা মুহূৰ্ততে এই স্থান কৰা পৰিত্যাগ
মাতা ৰাণী উচ্চস্বৰে মাতা দুৱৰী দুৱাৰী প্ৰহৰী প্ৰহৰী দুৱৰী দুৱৰী প্ৰহৰী কোনো নাই আজিয়েই জীৱিত ধৰাটোৰ সকলোকে মৃত্যু দণ্ড দিলে দেৱতাই হাতৰ চিকাৰ পাই নেৰিম সহজে ৰক্ষা কৰা প্ৰতিহিংসাৰ প্ৰতিহত পূৰবৈন্যই আহা ৰাণী আহা ৰাণী ৰক্ষা কৰা ৰাণী ৰাণী হাতৰে যা হাতৰ হ নকৰিবি স্পৰ্শ তই দৈত্যৰমণি পৰস্তি হৰণ কৰি অবলাগ অত্যাচাৰ কৰি ভাবিছনে ৰক্ষা পাম বুলি এই বাৰ্তা পাব যেবে মোৰ স্বামী দেৱতাই ৰক্ষা পাবি তই নীলাৰ্য দেৱতা নালাগে সেইবোৰ কথা বিলম্বই ঘটাব বিঘিনি আহা ৰাণী ৰক্ষা কৰা চিকাৰ পাই সহজে ৰক্ষা কৰা ৰাণী প্ৰতিহিংসাৰ প্ৰতিহত পূৰবৈন্যই ৰাণী কোন কথা চাবা শীঘ্ৰে মাতা ৰাণী তোমাৰ ভাৰ্যা অপমান কৰিছে ৰক্ষা কৰা নারায়ণ শ্রী 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 পুরন্দর এরা তুমি কি করিল এনে দলে ফরস্তি খনন করে কেউ বার মহাপাপত লিপ্ত করা এরা কার্যতি অকুভন্দ দেৱৰ্ষি তাৰ ৰগা চাই যোৱা কোনাই দৈত্য ৰমণী দেৱতাৰ চিৰ শত্ৰু হিৰণ্যকশিপুৰ ব্ৰহ্মাক তপস্যা কৰি জহি পমি মিৰিকল ঘৰৰ বক্ষত তাৰেই পত্নীয়ে গয়াধুৰাণ গৰ্ভৱতী অজনী সম্ভৱা সেইবাবে গৰ্ভপাত কৰিয়েই দৈত্য ৰমণীৰ সমূহ লাঞ্ছা লুপ্ত কৰি দানৱৰ নাম চিৰ শান্তি লভিব ইন্দ্ৰই নারায়ণ দেৱৰ্ষি চমৎকাৰ উদ্দেশ্য তোমাৰ যাৰ তপোবন সমগ্ৰ বিশ্বত আতংকৰ হৈছে ঘোষণা যাৰ যুগবল দেখি স্বয়ং যুগেশ্বৰ নিজেই চিন্তিত দেৱৰ্ষি এলেখান হিৰণ্যকশিপু ইমান সহজে যাব ধৰাৰ দেৱৰ্ষি তেন্তে এতিয়াও তপস্যাত হিৰণ্যকশিপুৰ দেবেন্দ্র দেৱৰ্ষি অবিলম্ব ভাতার প্রত্যক্ষ প্রমাণ দেৱৰ্ষি কিন্তু দেবেন্দ্র বর্তমান যাক তুমি বরেৰে কৰিছা হৰণ দেৱৰ্ষি তেওঁৰেই গৰ্ভত ধাৰণ কৰিছে এক নিষ্পাপ শিশু পুণ্য ভাগৱত কিয় বা কৰা দেৱৰ্ষি নারায়ণ কিয় বা কৰা দৈত্য ৰাণী মই এতিয়া বিদায়হে মাগিছো নারায়ণ বাক
দেৱৰ্ষি নারায়ণ নারায়ণ। প্ৰণাম দেৱৰ্ষি। বলা ৰাণী, নাহে মানে তোমাৰ স্বামী তপস্যাৰ পৰা মোৰ ৰাষ্ট্ৰমতে আৰ্চিতা হৈ থাকিব পাৰিবা। বলক দেৱৰ্ষি, নাহে মানে মোৰ স্বামী তপস্যাৰ পৰা আপোনাৰ আশ্ৰিতা হৈ লভিম কৰোণা। বলা ৰাণী, নিতৌ শুনাম মই তোমাক হৰিৰ গুণানুকীৰ্তন। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতকো ধাৰ। বলা ৰাণী, হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতকো ধাৰ। হৰি নামে কৰি আছে বলা ৰাণী, নারায়ণ নারায়ণ। ॐ ब्रह्मादेवाय नमः। ॐ ब्रह्मादेवाय नमः। ॐ ब्रह्मादेवाय नमः। ब्रह्मा আচৰিত, অতি আচৰিত। অনাহাৰে অনিদ্ৰায় সহস্ৰ বছৰে ধ্যানত মগ্ন এই হিৰণ্যকশিপুৰ শৰীৰৰ মাংস পেশী মিলি গ'ল মাটিৰ লগত, তথাপিও নাই তাত অলপো দুখে। ধন্য ধন্য তই হিৰণ্যকশিপুৰ, সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেই পৰাজয় স্বীকাৰ কৰিছো। ওম স্বাহা, ওম স্বাহা, ওম স্বাহা। কোন কোনে মোৰ তপস্যাত জন্মালে ব্যাঘাত? চকু মেলা বৎস, তুমি যাক অতদিনে কৰি আছা ধ্যান, সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজেই চাপিছো ওচৰ। কোৱা বৎস, সহস্ৰ বছৰ ধৰি কিহৰ উদ্দেশ্যত বাৰু কৰিছা তপস্যা? প্ৰভু প্ৰভু প্ৰভু, হে অন্তৰ্যামী,
তুমি ব্রহ্মদেব নকলেও বুঝিব পারিসা কিহর দেশে মোরে কঠোর তপস্যা তথাপি তো হুদিসা যেতিয়া দিয়ামুখ অমরত্ব দান অমৰত্ব বাহিৰে যিহকে খোজা দিম মই দিলো প্ৰতিশ্ৰুতি হে প্রভু এবারেই যদি প্রভু করুণা তোমার তেন্তে এই বর করা প্রদান স্বর্গ মৈত্য আকাশ পাতাল জল স্থল কতু যে প্রভু মোর মৃত্যু নহয় জগত আছে যত হস্ত হস্ত কোনেও ফেদিব নোৱাৰে মোৰ দুৰ্জয় হৰি ৩৩ কোটি দেৱতা নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ আনকি পাতালৰ মহাভুজংগ কোনেও যাতে মোৰ মৃত্যু নহয় বাহিৰে ভিতৰে কিংবা গৃহৰ মধ্যে দিন জাতি কিংবা কঠোর নির্যাত কত যে প্রভু মোর মৃত্যু নহয় কত যে প্রভু মোর মৃত্যু নহয় এইবার প্রভুময় করিছু কামনা এইবার প্রভুময় করিছু কামনা যদিও দুৰ্লভ বৰ কৰিছা কামনা তথাপিতো দিলো মই অকপতে তোমাক মনৰ কামনা পূৰ্ণ হওক যোৱা বৎস মৌ যাওঁ নিজ স্থানে ভাল প্রভু বিধাতার আর্খিক নির্মলে নত ক্ষীরে করিলু গ্রহণ অমরত্ব অমরত্ব দেবতার অমরত্ব নকরু কামনা এই খবর হিরণ্যর অভেদ্য কবচ আজি হন্তে মৃত্যুঞ্জয়ী হিরণ্য ককিপ নিজেই বকি জগতৰ শ্ৰেষ্ঠ আসনত ত্ৰিভুৱনময় কৰিম শাসন দেখুৱাম দেখুৱাম ভাতৃসন্তা দেৱ নাৰায়ণ কিমান ভয়ংকৰী হিৰণ্য কশিপ কিমান ভয়ংকৰী হিৰণ্য কশিপ প্রহ্লাদ কুমার হরে Oh
লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানী সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত? প্ৰহ্লাদ, তুমি নিচেই নকৰা। আমাৰ ৰাজ্যত যিবোৰ বস্তু আছে সেই সকলোৰে দেখোন আমাৰ প্ৰজাজনে চলন কৰিছে। ৰাজ উদ্যানত দিনে ৰাতিয়ে কিমান যে মালিনীয়ে কাম কৰি থাকে তুমি জানো দেখা নাই? তেন্তে কোৱা দাদা, প্ৰজাসকল আৰু মালিনীসকলক কোনে সৰ্জন কৰিছে? গছ বন পশু পক্ষী সকলোকে সৰ্জন কৰা একোজন গৰাকী আছে, তেওঁকেই ঈশ্বৰ বোলে। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা যে ভাইহঁত আমি ধনুকাঁড়লৈ মৃগালৈ যাওঁ। বিলত চৰি থকা সেইবিলাকেৰে এটা এটাকৈ খুচি ইমান ভাল লাগে নহয়নে বাৰু বন্ধুহঁত? ঠিক কৈছা ভাল, মইতো ধনুকাঁড়লৈ আহিছোঁ। প্ৰহ্লাদ, তোমাৰ ধনুকাঁড়লৈ আহা, আমি মৃগয়ালৈ যাওঁ। ভাইহঁত, মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৰ্জন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৰ্জন কৰিছে। গতিকে দাদা, ঈশ্বৰে সৰ্জন কৰা সকলো জীৱকেই নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকাইছে? ভাই, এইবোৰ কথা কোনেও শিকাব নালাগে। এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। গতিকে ভাইহঁত, ঈশ্বৰক চিন্তা কৰিবলৈ যত্ন কৰা, তেতিয়া সকলো জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগে? জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱেই ঈশ্বৰক পাব নোৱাৰি। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা কৰা, ঈশ্বৰে আমাক কৰুণা কৰিব। ভাই, হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। মাজে মাজে হৰি কীৰ্তন কৰা। ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, আৰু যদি যোৱা ইয়াতে মন মাৰি বহি থাকা। ভাইহঁত, মোক ক্ষমা কৰিব, মই মৃগয়ালৈ যাব নোৱাৰিম। তোমালোক যোৱা, মই এই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। আমি যাওঁ। ব'লা ব'লা। মৃগয়াৰা হেতু চলে দৈত্য শিশু গণ হাতে অস্ত্ৰ লয়া আনন্দিত মন হাতে অস্ত্ৰ লয়া আনন্দিত কৌতুকনে পাইলাই গয়া অৰণ্যৰ ৰাম হৰি বোলা সৰ্ব
ঈশ্বৰ নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হে মোর প্রাণ এ গোপাল দীনবন্ধু নারায়ণ হে মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ ইমান সুন্দৰেই সুৰ আৰু গীত এই যেন গীত মই ক'ৰবাত কাহানি বা শুনিছো হে মোর প্রাণ গোপাল দীনবন্ধু নারায়ণ 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 কোন তুমি সুন্দৰ বালক অকলে অকলীয়া কি কৰিছা মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ নারায়ণ নাম মোৰ প্ৰহ্লাদ পাছে আপুনি বাৰু কোন আপোনাৰ মুখৰ গীতবিলাক ইমান সুন্দৰ মোকো এই গীত গাবলৈ শিকাবনে বাছা পল্লদ গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰেহে যাৰ খাবলৈ এমুঠি অন্ন নাই পিন্ধিবলৈ গাত বস্ত্ৰ নাই তেনে লোকেহে হৰি কীৰ্তন কৰি ভাল পায় তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ গতিকে ৰাজকীয় সুখৰ মাজত থাকি তোমাৰ আকৌ হৰিনামৰ আৱশ্যক কি লজাৰ ল'ৰা হ'লেও হৰি কীৰ্তন ল'ব নাপায় বুলি আপোনাক কোনে ক'লে ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তোমাৰ পিতৃ হিৰণ্যকশিপুৰে তোমাক হৰিনাম ল'লে খং কৰিব বাছা মোৰ পিতৃয়ে ঈশ্বৰক মহাশক্তি বুলি ভাবিছে কিয় তেওঁকো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই বাছা সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে সঁচা কিন্তু তোমাৰ পিতৃয়ে এই কথা মানি নলয় আনকি শ্ৰী হৰিৰ নাম শুনিলেও খঙত একেবাৰে উন্মাদ হৈ পৰে তাৰ কাৰণে আপুনি চিন্তা নকৰিব মই মোৰ পিতৃক এই কথা ক'ম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম কৰে নাৰায়ণ নাৰায়ণ বাৰু বাছা পল্লদ তুমি চেষ্টা কৰিলে পাৰিবা বাৰু ব'লা আমি এতিয়া সৰুবৰ পাৰতে তোমাক 2-4টা গীত শিকাই দিম আপুনি বাৰু মোৰ ৰাইক চিনি পায়নে এই কথা কিয় ক'লা বাছা যেতিয়া মই মাতৃৰ গৰ্ভত আছিলো নাৰায়ণ তেতিয়া আপোনাৰ শুৱলা গীত মাত বিনাৰ জংকাৰ শুনিছিলো বাছা পল্লদ মই দেখে ভৱি ফুৰা সন্যাসী কেতিয়াবা ক'ৰবাত হয়তো শুনিবও পাৰা বাৰু ব'লা আমি এতিয়া সময় নষ্ট নকৰি সৰুবৰ পাৰতে তোমাক 2-4টা গীত শিকাই দিম ব'লক দেৱ ব'লা বাছা মই গাই যাম তুমি মোৰ লগে লগে গাবাহত হাত জোৰ কৰা চকু মুদা একান্ত চিত্তে শ্ৰীহৰিক ধ্যান কৰা ওম নমো ভগৱতে বাসুদেৱায় গোৱা বাছা পল্লদ ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় গোৱা বাছা পল্লদ ওম নমো ভগৱতে বাসুদেৱায় সুন্দৰ হৈছে বাছা পল্লদ ওম নমো ভগৱতে বাসুদেৱায় গোৱা বাছা পল্লদ ওম নমো ভগৱতে বাসুদেৱায়
বাছা পল্লাদ, তুমি হৰিক দেখা পাইছানে? পাইছো দেৱ। শংখ চক্ৰ পদ্ম গদা ঠাই তুমি শ্ৰী হৰিক দেখা পাইছানে? পাইছো দেৱ। শংখ চক্ৰ পদ্ম গদা ঠাই তুমি শ্ৰী হৰিক দেখা পাইছানে? পাইছো দেৱ। তেন্তে শুনা, শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদ হেৱনা দাই সহিত বন্দন বিষ্ণুৰ কৰিবানে হয়ৰ বানা। নারায়ণ নারায়ণ, উঠা বাছা পল্লাদ, তুমি চেষ্টা কৰি নাপাৰিবা? বাৰু বলা, আমি এতিয়া গীত গাই গাই সৌস্থানে গমন কৰিম। ভাল দেৱ। দুৰাচানা মনমুৰা ৰাম হৰি বুৰা, ৰাম হৰি বুৰা মনা, ৰাম হৰি বুৰা। দুৰাচাৰ মন মোৰ ৰাম হৰি বুল, ৰাম হৰি বুল মন, ৰাম হৰি বুল। বিষ্ণু ভক্তরা হঙ্গ রইবা পথ মাতা, গুরু মানি খুচরা খাত দিবা ভালা মাতা। দুৰাচাৰ মন মোৰ ৰাম হৰি বুল, ৰাম হৰি বুল মন, ৰাম হৰি বুল। রাম হরি বুল মন, ৰাম হৰি বুল। গলা বাছা পল্লাদ, নারায়ণ নারায়ণ। মোৰ ৰাম হৰি বুল। প্ৰৱেশ সভামাজে শুক্ৰ ৰত স্রত দুয়ো অতি পার রাম হরি বুলা হরিব
পিতা পিতা প্ৰহ্লাদ বাছা প্ৰহ্লাদ তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা পালা জানো লগ প্ৰহ্লাদ এইবোৰ কথা তোমাক কোনে ক'লে মইতো কাহানিও শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰা নাই পিতা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে সেইবাবে পিতা শ্ৰীহৰিক ঘৃণা কৰিব নাপায় তেওঁ মংগলময় তেওঁ কৰুণাময় মুখ বন্ধ কৰি প্ৰহ্লাদ নলবি দুনাই সেই পাখণ্ডৰ নাম পুত্ৰ হৈ পিতৃৰ আদেশ যদি সে অমান্য কৰ বাৰে বাৰে পুত্ৰ বুলি শিশু বুলি নকৰিবি ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰা জানো পাপ নহয় প্ৰহ্লাদ ক্ৰোধ সম্বৰণ কৰা পিতা জগত পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা সাধু কি চাই আছা পুতলাৰ দৰে লৈ যোৱা গুণৱাল কৰ্তব্য তোমাৰ নতুবা ঘটিব পাৰে মহা অঘটন বুজা নাই কোনে আহি প্ৰহ্লাদক গোপনে গোপনে এনেদৰে দিলেহি শিকনি অতিকে চতুৰ সেই দেৱ নাৰায়ণ প্ৰহ্লাদক মাজত সুমুৱাই নতুন খেলা পাতিছে হিৰণ্যৰ বাবে কিন্তু জানে নিষ্কৰ্তব্য পুত্ৰ ভাৰ্যাৰ অপত্য স্নেহত বিচলিত মই নহওঁ কদাপি খণ্ড অমৰিক খণ্ড অমৰিক জয় হওক দৈত্যপতি জয় হওক দৈত্যপতি জয় হওক কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম পালন খুদা দুয়ো শুক্ৰৰ তলৈ খণ্ড অমৰিক আজি এক মহা সংকটত পৰিছো যাৰ বাবে মতালো দুয়োকে কোৱাইবে দুইজনে পাৰিবানে কৰিব উদ্ধাৰ দৈত্যপতি ত্ৰিভুৱন বিজয়ী আপুনি সহাগৰা পৃথিৱী অদৃশ্য হৈ এই কিবা হেতু চিন্তাত কাতৰ শুনা তেন্তে কওঁ মই চিন্তাৰ কাৰণ মোৰ পুত্ৰ প্ৰহ্লাদক ষড়যন্ত্ৰ কৰি কোনোবাই গোপনে গোপনে আহি শিকালেহি হৰিৰ কীৰ্তন হৰি মোৰ মহাশত্ৰু জানে সকলোৱে তথাপিতো মোৰ পুত্ৰ প্ৰহ্লাদে আৰাধি হৰিক শান্তিৰ কৰিছে স্বজন শিশুৰ সৱালত কিছু নধৰিবা দুখ এই আপুনি বয়স হইলে এই বুদ্ধি হৈ ল'ব তথাপিতো মনে মোৰ নামানে প্ৰভুত লৈ যা প্ৰহ্লাদ আৰু আছে যত শিশু দানৱ কুলত সকলোকে শিক্ষা দিবা উপযুক্তভাৱে কিন্তু চাবা কদাপিতো ল'ব নোৱাৰে সেই পাখণ্ড হৰিৰ নাম বিৰুধাৰ্য আদেশ আপোনাৰ সাধ্য মতে চাম চেষ্টা কৰি যোৱা এবে দুইজনে নিষ্কৰ্তব্য অগ্ৰহৰ মনত ৰাখিবা কদাপিতো উচ্চাৰণ কৰিব নোৱাৰে যেনে সেই পাখণ্ড হৰিৰ নাম
ভাই মই ক এ দাদা খণ্ড এই ৰজাক চিন্তিত দেখি কামটো হয় ভাবিলো এ হয় দাদা কিন্তু কৰিব নোৱাৰিলে নিজৰ জীৱনলৈ বিপদ মাতি অনা হ'ব এইটো কথা জানিছনে নাই এ বুজিছো দাদা এ কিন্তু ৰজাৰ আদেশ এ পালন কৰিবই লাগিব নে কি কোৱা দাদা হেৰা ভাই দাদা পলা দাওঁতেও লগৰী আগত এইফালে আহিব লাগিছে আহা আহা সোমাই আহা 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 সোমাই আহা আহা প্ৰণাম গুৰুদেৱ প্ৰণাম এ বাছা আৰু বাছা এ তোমালোকে নিজৰ নিজৰ শাসন গ্ৰহণ কৰা এই বাছাখন তুমি এ পিছুৱাই বহা এই বহিবা এই বাছা এই তুমি অকণ এইফালেকে আহাচোন আজি আমাৰ পৰম সৌভাগ্য দুইজনা গুৰু লভিলো দৰ্শন পিছে তুমি ভাল কথা পিছে এই গুৰুৱে আদেশ দিয়া মানি চলিব পৰাটো ঈশ্বৰ হস্ত নহয় জানো নিশ্চয় মহামানী গুৰুজনাই হৰিৰ ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নামানিম গুৰুদেৱ এই বাছা পল্লা এই দৈত্যপতি হিৰণ্যকশিপুৰ আদেশ এই তুমি যাতে এই ভুলতো হৰিনাম উচ্চাৰণ নকৰা হৰিৰ শৰণ কিবা মই গুৰুজনাও দেখোন তেওঁৰে ভক্ত প্ৰকৃততে তুমি কোৱা কথাটো সত্য সত্য কিন্তু এইখন ৰাজ্যত তুমি তেনে কথা নকবা নকবা বাছা তেনে কথা তেনে কোৱাটো পাপহে হ'ব তোমালোকে এই আশ্ৰমতে থাকি একান্ত মনে বামানৰ শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব কি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব তেতিয়াহ'লে আজি আমি তোমালোকক বামানৰ শাস্ত্ৰৰ বিষয়ে কম তোমালোকে মন দি কাণ দি শুনিবা আৰু আমাৰ লগতে গাবা হওক দেই দেৱী সুৰেশ্বৰী ভগৱতী গংগে শংকৰ মৌলিনী বাখিনী বিমলে এই আকৌ গাবা হওক জাহাৰৰ সমান এই বলৱন্ত নাহি আন জানি তি জগতে কৰে চৰণে প্ৰণাম এই সুন্দৰ হৈছে বাছাহঁত সুন্দৰ হৈছে বাৰু বাছাহঁত এই তোমালোকক এতিয়া আমি এষাৰি বাক্য লিখিবলৈ দিম পাৰিবানে বাছাহঁত তেন্তে লিখা দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ কি ক'লে বাছাহঁত তেন্তে লিখা বাছাহঁত লিখা লিখা সুন্দৰকৈ লিখিবা দেই লিখা কি কেঁচেলা মেচেল কৰি আছ ভালকে লিখ ভাই মই দাদা খণ্ড চোৱাচোন ইনো কি লিখিলে দিয়াচোন বাছা তুমিনো কি লিখিলা গুৰুদেৱ দাদা ঐ লিখোতে ভালেই লিখিছে কি লিখিছে লিখিছে কি লিখিছে লিখিছে কি লিখিছে নকওঁ কেলে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ এচৰ দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এচৰ নহয় তই মহান 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 একদম মহান দাদা চোৱাচোন আমাৰ
বাচাইনো কি লিখিছে হ'ব কৈ থাক ইয়া বাছা তুমিনো কি লিখিলা লগ গুৰুদেৱ ইয়া অ ভাই অ দাদা অ ই লিখিছে কি লিখিছে অ ই লিখিছে কি লিখিছে দোতালা তেল পকি পোৱা মাৰিছা ঐ হেৰ দৈত্যৰা দৈতৰা বহি থাক বহি থাক যেনে আছ তেনে বহি থাক বহি থাক বাৰু বাচা দিয়াচোন তুমিনো কি লিখিলা লগ গুৰুদেৱ হে দাদা ঐ এই বৰ সুন্দৰকে লিখিছে অ কৈ লিখিছে ভালে একদম পুৰা সুন্দৰ সত্যৱতী হিৰণ্যকশিপুৰ অ আমাৰ পিতা পিতাই নহয় পিতাই নহয় ঈশ্বৰ ঈশ্বৰ মহা ভালকে লিখে ভালকে লিখ অ ভাই তুমিয়ে চোৱা নেকি তুমি চাব নোৱাৰা নেকি এই মই নোৱাৰো হে এই চোৱা চোৱা তুমিয়ে চোৱা হ'ব মই দিয়া হ'ব চা কি লিখিলা লগ গুৰুদেৱ অ ভাই অ দাদা ভাই কি হলো ঐ ই লিখিছে কি লিখিছে এ কি লিখিছা নোকোৱা কিয় সত্য শিৱ ই খালে সুন্দৰ ই খালে ই সত্যম সুন্দৰম সুন্দৰম লিখিবলৈ আহিছ আৰু লিখিছে কি লিখিছে আৰু লিখিছে কি লিখিছে সত্যই সদায় যায় অ দাদা লাই আৰু লিখিছে কি লিখিছ আৰু লিখিছে কি লিখিছে কোৱা আকৌ সত্যই বোলে ভগৱান হেৰৌ তোক লিখিবলৈ দিছিলো কি আৰু তই লিখিলি কি কি লিখিলি কি লিখিলি মহা মহা বুলি কৈছো নে মহা মহা তই যেনে আছ তেনে বহি থাক বহি থাক সি আমাক বধিব অপকৰ্ম কৰিছে কি কৰিছে সাৱধান প্ৰহ্লাদ দৈত্যপতি আদেশ ঐ আমাৰ শিক্ষা নামানিলে এই বেত্ৰাঘাত প্ৰদত্ত এই শাস্তি দিয়া অধিকাৰ এই ৰজাই আমাক দিছে দিছে কিনেও দিছে অ ভাই বাৰু বাটাহঁত এতিয়া এজন এজনকৈ থিয় হৈ কোৱাচোন কোনে কি কৰি ভাল পোৱা কোৱাচোন বাটাহঁত কোৱা তুমিয়ে কোৱা 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 গুৰুদেৱ মই মৃগয়া কৰি বৰ ভাল কথা ভাল কথা বৰ ভাল কথা বৰ ভাল কথা বহা বহা বাটা বহা বাৰু বাটা তুমিনো কি কৰি ভাল পোৱা গুৰুদেৱ মই ঘোঁৰাৰ পিঠি উঠি বৰ ভাল পাওঁ ভাল কথা ভাল কথা ভাল কথা উঠিব লাগে আই পিঠিত উঠিবা পিতাই পিঠিত উঠিবা নিগনি পিঠিত উঠিবা নিগনি পিঠিটো উঠিবা পিঠিয়া পিঠিকে মুঠতে উঠি যাবা উৰি ফুৰিবহে লাগে বহা বাটা অলুখে দৈত্য আচলন নে কি কোৱা ভাই বাৰু পলা তুমিনো কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰি কীৰ্তন কৰি বৰ ভাল পাওঁ খালে খালে খাই
পাগল হলি এতিয়া আমাকো পাগল কৰিহে এৰিবি এৰা কি আচৰিত মনোবল এই ল'ৰাটো যি এটা নামৰ ধৰিলেই যি ধৰিলে ধৰিয়ে ইয়াক মই আজি ভাই এ বাৰু বাচাহত এ তোমালোকে পাঠ আৰুৱাই থাকা আমি গৈ দুজনে মোতকে কিবা এটা খাই আহোঁগে অ ভাই দাদা তোৰ কি ভোক নাই লগা মাজে মাজে লাগিছে কি কৰি আছ মোৰো লাগিছে বৈ আকৌ বৈ এই বাৰু বাচা এই তোমালোকে আকৌ পাঠ আওৰাই থাকিবা হ'ব গুৰুদেৱ বৈ 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 ভাই প্ৰহ্লাদ গুৰুদেৱহঁত গ'ল আহা আমি কালি গোৱা নামটিকে গাওঁ হৰি কীৰ্তন কৰিবৰ বাবে এলাহ নকৰোঁ ভালহে পাওঁ কিন্তু গুৰুদেৱসকলে খং কৰে বুলিহে গুৰুদেৱসকল অহা আগতে বন্ধ কৰি দিয়া সেয়া চোৱাচোন গুৰুদেৱসকল কিমান দূৰ লাগেগৈ ভাই প্ৰহ্লাদ গুৰুদেৱসকল বহুত দূৰ পালেগৈ আৰম্ভ কৰা তেন্তে আহা দাদা দুখ পালি নি দুখ নেবা কিবা সুখ পাবি নি আজি তহঁতক সোধাই নিম এহেঁতক এই কথাই কথা নহয় নহয় এই ইমানতে লৈ যোৱাহে কথা লৈ যোৱাহে কথা নহ'লে ৰজাই আমাৰ অ এই নচা হুলত দিব সেইবাৰ কি আকৌ সেইবাৰ এবাৰ যেতিয়া পিছবাৰ পৰা ভৰাই দিব নালাগে আৰু মোকো নালাগে এহেঁতি পাঠো পঢ়িব নালাগে লিখিবও নালাগে একো কৰিব নালাগে তহঁতি বল
তুমি অকলে অকলে কি ভাবি আছা? প্ৰহ্লাদ আহোম কাষ চাপিয়া অচন প্ৰহ্লাদ গুৰুৰ গৃহত থাকি কেনো পাঠ তুমি শিকিলা সহজে? পিতা কোৱাচোন পুত্ৰ মোৰ নয়নৰ মণি। পিতা শুনা তেন্তে স্থিৰ কৰিম। প্ৰহ্লাদ শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুত অৰ্চন পদসেৱন দাস্য সখিত বন্ধু বিষ্ণুত কৰিবা দেহৰ পিতা। এই নৱবিধ ভক্তিৰ আচৰণে উত্তম। স্মরণ বিষ্ণুর অর্চন পদকে সখিত বন্দন বিষ্ণুর হে করিবা দেহ বন্ধ কর কুলাঙ্গার প্রথম ব্রাহ্মণ দুয়ো উগ্রাণু তনয় এই নেকি শিক্ষা দিলি প্রহ্লাদক মোৰ। লুটপতি মাৰিলেও মাৰক কাটিলেও কাটক এটি কথা নকৈ নোৱাৰো। অতিকৈ বাধ্যই পালো প্ৰহ্লাদ কুমাৰ। যিমানে কৰিছো বাৰণ সিমানে মতলীয়া হৰি নামত। প্ৰহ্লাদ সঁচা জানো গুৰু দুজনাৰ কথা? গুৰুজনাৰ কথাত অসত্য বুলিবলৈ মোৰ সাধ্যই নাই। তেনেস্থলত যিয়েই সত্য সেই ভগৱান, তেনেস্থলত অসত্য বুলি কওঁ কেনেকৈ? প্ৰহ্লাদ নিজ সন্তান বুলি অপত্য স্নেহত বহুত হৈছো মই। পুত্ৰ বুলি শিশু বুলি কৈছো তোক পুনৰবাৰ নকৰিবি কদাপি দুচ্চাৰণ সেই হৰিৰ নাম। খন্দা আৰু অমৰ তলৈ ভাবিছিলো দুয়োজন উপযুক্ত বুলি, কিন্তু এতিয়াহে পাৰিছো বুজিব দুয়োজন অপদাৰ্থ। দুৰ্ঘ মোৰ সন্মুখৰ পৰা। পিতা গুৰু দুজনাৰ মিছাতেই খং নকৰিবা। মইহে হৰি কীৰ্তন নোলোৱাকৈ থাকিবই নোৱাৰো। মুখ বন্ধ কৰ প্ৰহ্লাদ, নালাগে শুনাব মোক হৰিৰ মহিমা। অতিকৈ ঘৃণা কৰো মই। শ্ৰীহৰিক ঘৃণা কৰিব নাপায়। তেওঁ মংগলময়, তেওঁ কৰুণাময়। কুলৰ কণ্টকত কাল তোৰ চাপিছে ওচৰ। হাত কিবা হেতু মতালে আমাক, কিবা কাৰ্য কৰিম সাধন। ৰৈ যা প্ৰহ্লাদক হাতে গলে লৌহ জিঞ্জিৰে বান্ধি বৈদ্যভূমিলৈ। চাওঁ পাৰো কেনেকৈ ৰক্ষা কৰে নাৰায়ণে তোক। ধৈৰ্য অধেক আপোনাৰ। লৈ অহা হাতী তুৰন্ত
রাখে হরি মারে মারে হরি রাখে কুনে রাখে হরি মারে কুনে মারে হরি রাখে কুনে যার মুখত ৰূপা হৃদয়ত যাৰ মুখত ৰূপা হৃদয়ত হৈব ভকত প্ৰীতি ইটো গপ্য কথা যিজনে জানয় তেৱে অস্তৰে হিৰচেট কৰি দিওঁ চিৰদিনৰ বাবে অচৰিত অতি অচৰিত প্ৰহ্লাদ কুমাৰ মূৰত শিল বান্ধি পানীত পেলালো অস্ত্ৰৰে প্ৰহাৰ কৰিলো একোৱেই নহল যোৱা ভাই আমাৰ ৰাজ্যৰ বাহিৰত থকা সেই বিশাল সৰ্পটোক লৈ আহা দাদা রোহাদে হরি হরির শরণ চিন্তিলে রাখে হরি মারে কুলে মারে হরি রাখে কুলে নারায়ণ
এই শংখ প্ৰহ্লাদ কুমাৰ এতিয়াও জীৱিত হয় এনেকে নহব ইয়াক আৰু ইয়াক ইমানতে দৈত্যপতিক সোধোৱা যাওক তত প্ৰীতি ইটো গৌপ্য কথা যিজনে জানয় তেওঁৱে লয়ব কুণ্ঠ স্থিতি মোৰ মনে বৈকুণ্ঠ জখলে উঠি হরি 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 ক্ষমা করক আমি প্রহ্লাদ বধ করি আপনি জুই করে করক আমি দায় মানছি যাত হ প্ৰহ্লাদ সত্য কৰি কোনে পাৰে উত্তৰে তোকেই ঘোৰ সংকটৰ পৰা পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি এতিয়াই যোৱা শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা তেওঁ তোমাক ক্ষমা কৰিব শুনা পিতা সেই শ্ৰীহৰে মোক ৰক্ষা কৰিছে স্তব্ধ কুলংগৰ তুমি ভুল বুজিছা পিতা পিতা নিত্য পাৰে তোক কৰিছে আহ্বান চাওঁ পাৰো কেনেকৈ ৰক্ষা কৰে নাৰায়ণে তোক পিতা সঁচাকৈ যদি তই দেখিছ তোৰ হৰিক ক'ত আছে মুহূৰ্তৰে ধ্বংস কৰি চতুৰ কৃষ্ণক মই তাৰ প্ৰতিজ্ঞা পূৰণ পিতা পিতা মই অসত্য কোৱা নাই হৌ আছোৱা স্ফটিকৰ স্তম্ভৰ মাজত জয় বৈ ৰৈ আছে মোৰ ফালে উন্মাদ নকৰিবি প্ৰহ্লাদ দেহ দেখুৱাই ক'ত আছে সেই চতুৰ হৰি ব্যাপী আছে কি হও স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে মোৰ চিৰ শত্ৰু দেৱ নাৰায়ণ বেশ তেন্তে মুহূৰ্তৰে ধ্বংস কৰি তোৰ সেই চতুৰ হৰিক মই তাৰ প্ৰত্যক্ষ প্ৰমাণ নাৰায়ণ
ক্ষতিগ্রস্ত ভেড়ে নকৰিবা মুষ্টির ঘাতে প্রহারি করি দেব নারায়ণ ভাতৃঘণ্টারময় লৌ প্রতিহুত ভাতৃঘণ্টারময় লৌ প্রতিহুত নারায়ণ আমাকে বধিবে হরি নরকিংক রূপ ধরি আসম্বিতে দেখা দিলে হিরণ্য সিংহ নাজানে ব্রহ্মার পরে বলিয়ানে আজি হিরণ্য ককিব দেখো কাজী জগতে কিবাদ ভয়ঙ্করী হিরণ্য কখিব বিদারিতুর বক্ষ নির্বল করে তোর ব্রহ্ম হিরণ্য কখিব রুদ্ধ করি পলম দেখি বুলি দৈতে চৰে গদা
হে দানৱ মাতংগ গৈলা নৃসিংহ প্ৰভু, ক্ৰোধ সম্বৰণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰ এই ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই। মোৰ কোনো লাই অভিলাষ। দুষ্ট মই তোমাৰ ভক্তি কি বল মই কৰিম প্ৰদান। প্ৰভু, তজুপৰে মাগো একবৰ, তুমি জগতৰ ঈশ্বৰ। তোমাকৰ নিন্দিলা পিতৃ মূৰ এতেকে সিজিলে পাতেক মহাঘূৰ। তাতা সন্তে পিতৃ নিষ্ঠাৰ ৰোক সিজিলে পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্য, 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ।
যে স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ সেই স্থানত থকা কীট পতংগ হৈ শুদ্ধ ভকতৰ একান্ত ভক্তি উঠা প্ৰথা তোমাৰ যশস্যা ৰাখি চিৰদিন থাকিব ধৰা তোমাৰ আমাৰ কথা তোমাৰ আমাৰ কথা ভৱিষ্যত কোনে যিটো নৰে সিও পাব মুক্তি অনায়াসী সিও পাব মুক্তি অনায়াসী সিও পাব মুক্তি অনায়াসী জয় নৃসিংহ মুরারি জয় নৃসিংহ মুরারি